everyone, welcome back to my channel. So আজি মই ADRE 2.0 যেটো এক্সাম হৈ গল গ্ৰেড 3 গ্ৰেড 4 হেতুৰ পেপাৰ 1 পেপাৰ 2 পেপাৰ 3 পেপাৰ 4 এই চাৰিওটা পেপাৰৰ কেনেকুৱা কাট অফ হ'ব পাৰে হেতুৰ ইয়াতে এটা বিশ্লেষণ কৰা হৈছে ওকে সো এটো আপোনালোকে চাওক মই অলৰেডি আগতে ভিডিও বনাইছিলো যে পেপাৰ 1 আৰু পেপাৰ 2 কেনেকুৱা কাট অফ হ'ব পাৰে ঠিক আছে সো আজি এটোৰ লগত পেপাৰ 3 পেপাৰ 4 গোটেই গটাৰ কাট অফ ইয়াতে দিয়া হৈছে সো ফাৰ্স্ট ওয়ান ইজ হেতু পেপাৰ 1 ঠিক আছে সো পেপাৰ 1 জেনাৰেল ক্যাটাগৰী 80 to 85 পেপাৰ 2 আপোনাৰ 70 to 75 পেপাৰ 3 to হল আপোনাৰ HS লেভেলৰ দিস পেপাৰ 3 and পেপাৰ 4 আছিল আপোনাৰ গ্ৰেড 3 আৰু পেপাৰ 1 পেপাৰ 2 আছিল আপোনাৰ গ্ৰেড 4 লেভেলৰ সো পেপাৰ 3 HS লেভেলৰ যেটো এক্সাম হৈছিল হেতু জেনাৰেল ক্যাটাগৰী কাট অফ 112 to 117 যাব পাৰে ঠিক আছে আৰু পেপাৰ 4 ৰ 110 to 118 যোৱাৰ চান্স আছে কিন্তু এটুতকে কম যাব পাৰে কিন্তু अराउंड এতিয়ালৈকে 110 to 118 আপোনালোকে এটা সেফ কোৰ হিচাপে লব পাৰে ঠিক আছে নেক্সট যেটো হয় আপোনাৰ জেনাৰেল ওমেনৰ কাৰণে আগতেই কৈছিলো মই ওমেনৰ কাৰণে আপোনালোকে 5 to 6 মাৰ্কস কমাই দিব পাৰে স্টিল মই ইয়াতে 72 to 77 পেপাৰ 1 62 to 67 পেপাৰ 2 106 to 110 পেপাৰ 3 আৰু পেপাৰ 4 ৰ কাৰণে 102 to 108 ইয়াতে দিয়া হৈছে ঠিক আছে OBC ক্যাটাগৰীৰ কাৰণে পেপাৰ 1 ৰ কাৰণে 74 to 79 পেপাৰ 3 ৰ কাৰণে 63 to 69 আৰু পেপাৰ 3 আৰু পেপাৰ 4 পেপাৰ 3 to আপোনাৰ 107 to 112 আৰু পেপাৰ 4 ইয়াতে 104 to 108 ধৰা হৈছে ইয়াতকে কম যাব পাৰে বাট এট লিষ্ট 104 to 108 হলে মানে সেফ স্কোৰ আপোনালোকে ভাবিব পাৰে আৰু ওমেনৰ কাৰণে same as 70 to 75 60 to 65 পেপাৰ 3 for women 103 to 107 আৰু পেপাৰ 3 আপোনালোকে জানে HS with science আছে যেটো HS with science হয় হেতু এই কাট অফতকে 3 to 4 মার্কস কম হ'ব পাৰে ঠিক আছে अराउंड 100 101 এটো HS যেটো সায়েন্স ক্যাটাগৰীৰ কাৰণে হ'ব লাগে ঠিক আছে তো মই ইয়াতে HS টো বেলেগকে দিয়া নাই যেটো আপোনাৰ পেপাৰ 3 হয় আৰু পেপাৰ 4 96 to 102 ঠিক আছে this is for OBC women then SC category কাৰণে 60 to 67 then 50 to 59 আৰু পেপাৰ 3 কাৰণে 100 to 104 and পেপাৰ 4 ৰ কাৰণে 92 to 98 আৰু SC category মই ইয়াতে women বেলেগকে দিয়া নাই আপোনালোকে গমে পাব যদি আপোনাৰ women category হয় SC যেটো কাট অফ ইয়াতে দিয়া হৈছে তাতকে আপুনি 4 to 5 মার্কস কমাই দিব পাৰে ঠিক আছে then ST plain or karone same 58 to 64 48 to 53 paper 3 karone 92 to 95 85 to 90 aru ST hill 55 to 59 44 to 49 85 to 90 for paper 3 and 82 to 87 for paper 4 this is the overall cutoff for ADRE যেটো exam হৈ গল আৰু ইয়াতে মই অলৰেডি কলো জিবিলাকৰ HS সায়েন্স আছে হেতো আপোনাৰ 3 to 4 মার্কস কমাই দিব লাগে গোটেই কেটা ক্যাটাগৰীৰ পৰা পেপাৰ 3 আৰু ওমেন ক্যাটাগৰী দিয়া আছে জিবিলাক জেনাৰেল আৰু OBC অলৰেডি গিভেন SC ST and ST হিলৰ কাৰণে জি কাট অফ ইয়াতে দিয়া আছে তাতকে আপোনালোকে 4 to 5 মার্কস এট লিস্ট কমাই দিব পাৰে আৰু এটা ক্যাটাগৰী আছে গ্ৰেজুৱেচন উইথ কম্পিউটাৰ উইদাউট কম্পিউটাৰ যেটো পেপাৰ 4 এটো আছিল উইথ কম্পিউটাৰ আৰু উইদাউট কম্পিউটাৰ এটো যেটো কাট অফ দিয়া হৈছে দিস ইজ ফৰ উইথ কম্পিউটাৰ ওকে দিস ইজ ফৰ উইথ কম্পিউটাৰ এন্ড উইদাউট কম্পিউটাৰৰ অলপ বেছি কাট অফ হ'ব পাৰে বিকজ আপোনালোকে জানে উইথ কম্পিউটাৰৰ কাৰণ উইদাউট কম্পিউটাৰৰ কাৰণে পোষ্ট কম আছিল ঠিক আছে সো উইথ কম্পিউটাৰৰ কাৰণে পোষ্ট যেহেতু কম আছিল হে কাৰণে অলপ মান কাট অফ বেছি যাব পাৰে বাট যেটো পেপাৰ 4 ৰ হে কাট অফ বিলাক দিয়া আছে ইট ইজ ফৰ উইথ কম্পিউটাৰ আৰু উইদাউট কম্পিউটাৰৰ কাৰণে আপোনালোকে অলপ বেছি ইয়াতকে যাব পাৰে ঠিক আছে so this is for today's video if you like this video please like share and subscribe my channel thank you all